মই আমিৰ সোহেল খান মই এজন ৱাটাৰপ্ৰুফিং টেকনলজিষ্ট হয় আৰু আজি মই ডিছকাছ কৰিম ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছৰ ওপৰত তো ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছ কি হয় ইয়াৰ আণ্ডাৰত কি কি প্ৰডাক্ট আহে আৰু কিয় আমি এইটো ব্যৱহাৰ কৰিব লাগে আৰু কৰিলে কি কি লাভ হয় লং টাৰ্ম বেনিফিটছ কি ইয়াৰ তাৰ বিষয়ে আলোচনা কৰিম ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছ হয় এইবিলাক কম্পনেণ্টছ বা কেমিকেলছ যোনবিলাক আমি ইণ্টিগ্ৰেট কৰি পেলাই ইউজ কৰোঁ কিহৰ লগত ইণ্টিগ্ৰেট কৰোঁ চিমেণ্টৰ লগত মিক্স কৰি পেলাই ব্যৱহাৰ কৰা ৱাটাৰপ্ৰুফিং কেমিকেলছখিনি হ'ল ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছ কেমিকেলছ বুলি ক'ব পৰা যায় তো ইয়াৰ বহুত ধৰণৰ লাভ আছে বহুত ধৰণৰ বেনিফিটছ আছে যেনেকৈ বহুত ধৰণৰ কেমিকেলছ আছে এটা হ'ল কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰোঁতেই কনষ্ট্ৰাকশ্যনৰ মানে যেতিয়া চলি আছে সেইটো সময়তে ব্যৱহাৰ কৰাটো আৰু কিছুমান আছে কনষ্ট্ৰাকশ্যন হৈ যোৱাৰ পিছত যেতিয়া প্ৰব্লেমছ আহে তেতিয়া ব্যৱহাৰ কৰে তো আজি ডিছকাছ কৰিম বিশেষকৈ কনষ্ট্ৰাকশ্যন চলি থকা সময়তে যোনটো আমি চিমেণ্টৰ লগত মিক্স কৰি পেলাই দিব লাগে বা ব্যৱহাৰ কৰিব লাগে সেইটোৰ বিষয়ে তো এছিয়ান পেইণ্টত দুটা প্ৰডাক্ট আহে এটা হৈ গ'ল চেম্বুছ 200 আৰু এটা হৈ গ'ল ভাইটেলিয়া নিঅ তো এই দুটা প্ৰডাক্ট যোনটো আপোনালোকে পাই যাব মিনিমাম 1 লিটাৰ 5 লিটাৰ 10 লিটাৰ 20 লিটাৰ পেকেটছ নহয় কণ্টেইনাৰ্ছ আৰু তো এইকেইটা চাইজত এভেইলেবল আছে তো পলিকাৰ্বক্সিল ইথাৰ ফৰ্মুলা হয় এইটো তো নাম হৈছে ভাইটেলিয়া নিঅ নহ'লে চেম্বুছ 200 তো এইখিনি আমি চিমেণ্টৰ লগত মিক্স কৰি পেলাই ব্যৱহাৰ কৰোঁ কেতিয়া আমি একচুৱেলি ফাউণ্ডেশ্যন লেভেলৰ পৰা এইটো ব্যৱহাৰ কৰিব লাগে গোটেই ঘৰৰ যিমানখিনি লোড এই গোটেই লোডটো পৰে ফাউণ্ডেশ্যনত তো ফাউণ্ডেশ্যন মজবুত হোৱাটো বহুতেই প্ৰয়োজনীয় কিন্তু ফাউণ্ডেশ্যন ৱাটাৰপ্ৰুফ হোৱাটো তাতকৈ বেছি প্ৰয়োজনীয় কাৰণ এই পানীয়ে ফাউণ্ডেশ্যনটোক নষ্ট কৰিব পাৰে আৰু ফাউণ্ডেশ্যনত পানী সদায় থাকে কাৰণ ক'ৰ পৰা আহে মইশ্চাৰ সদায় মাটিৰ পৰা আহে মাটিত মইশ্চাৰ থাকেই আৰু সেই মাটিৰ মইশ্চাৰটো ফাউণ্ডেশ্যনে কি কৰে টানি লৈ পেলাই এবজৰ্ব কৰে একচুৱেলি এবজৰ্ব কৰি পেলাই ফাউণ্ডেশ্যনটো আপোনাৰ এটা টাইমত গৈ উইক হৈ পৰে কাৰণ পানী সোমাই ভিতৰত ৰড বা ষ্টীল যি আছে মামৰে ধৰিব এদিন মামৰে ধৰি সেইটো নাইকিয়া হৈ যাব খাই পেলাব মামৰে আৰু গৈ এদিন সেইটো বেয়া হ'ব তো প্ৰথমে আপোনাৰ ফাউণ্ডেশ্যনটো বেয়া হ'ব তাৰপিছত বাকীবিলাক বস্তু লাহে লাহে ধৰিব তো ফাউণ্ডেশ্যনটো ষ্ট্ৰং কেনেকৈ কৰিব পৰা যায় তো এই পলিকাৰ্বক্সিল ইথাৰ যোনটো কেমিকেল ফৰ্মুলা যেনেকৈ চেম্বুছ 200 ভাইটেলিয়া নিঅ এইবিলাক আছে তো এইবিলাক চিমেণ্টৰ লগত দিব লাগে দিলে কি হয় ই ৱাটাৰপ্ৰুফিঙো কৰে লগতে কংক্ৰিটৰ ষ্ট্ৰেংথো বঢ়াই দিয়ে আৰু লগতে ধুনীয়া ফিনিছো আনে আৰু বহুত ধৰণৰ বেনিফিটছ আছে আগলৈ কম তো সেইটো কাৰণে আমি ফাউণ্ডেশ্যন লেভেলৰ পৰাই দিব লাগে এইবিলাক কেমিকেল কংক্ৰিটৰ লগত তো ই কাম কেনেকৈ কৰে ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছবিলাকে কাম কেনেকৈ কৰে ইয়াৰ ফাংচনটো কি তো ইয়াৰ মেইন ফাংচনটো হৈছে এই কেমিকেলবিলাক যেতিয়া আমি কংক্ৰিটৰ লগত মিক্স কৰি দিওঁ তো এই কংক্ৰিটবিলাক মানে ৱাটাৰপ্ৰুফ হৈ যায় কেনেকৈ হয় কংক্ৰিট বা প্লাষ্টাৰ মছলাই হওক যিয়ে হওক মুঠতে চিমেণ্ট বালি মিক্স হৈছে বা চিমেণ্ট বালি গিটি মিক্স হৈ পেলাই আমি যোনটো ৰিজাল্ট পাইছোঁ সেই বস্তুটো সদায় পৰাছ হয় মানে পানী সোমাবই ভিতৰত সৰু সৰু ছিদ্ৰ ফুটা কিছুমান থাকে যোনবিলাক আমি চকুৰে দেখিও নাপাওঁ ধৰিবও নোৱাৰোঁ এইবিলাকৰ মাজেৰে কি হয় পানী সোমাই যায় কংক্ৰিটৰ ভিতৰত প্লাষ্টাৰৰ ভিতৰত বিম কুলম চাদখন আমাৰ এইবিলাকৰ ভিতৰত পানী সোমায় পানী কাঢ়ি লয় টানি লয় এবজৰ্ব কৰে তো এই কেমিকেলবিলাক দিলে এই সৰু সৰু ফুটা যোনবিলাক আছে সেইবিলাক বন্ধ হৈ যায় কেনেকৈ বন্ধ হয় জানেনে কাৰণ এই কেমিকেলবিলাকৰ হাইড্ৰফবিক প্ৰপাৰ্টিছো আছে আৰু লগতে এইবিলাক প্লাষ্টিচাইজিং এজেণ্টো হয় তো এইবিলাকে গৈ সেই ফুটাবিলাকত যোনবিলাক কংক্ৰিটত থাকেই আমি নুই কৰিব নোৱাৰোঁ আমি তাৰ পৰা এৰি আহিব নোৱাৰোঁ এইবিলাক ফুটা থাকিবই কিন্তু এই কেমিকেল যদি আমি দি দিওঁ এই কংক্ৰিটৰ ফুটাবিলাকত এই কেমিকেলবিলাক নিজে গৈ সোমাই যায় গৈ পানীৰ ৱেটো ব্লক কৰি দিয়ে পানী সোমাবলৈ জেগাটোৱে নাথাকে যেনেকৈ পানীৰ বটল এটাত প্ৰথমে হাৱা থাকে যেতিয়া আমি পানী বটলটো ভৰ্তি কৰি দিওঁ হাৱাটো সোমোৱাৰ জেগাই নাই হাৱা থাকিলেও জেগাই নাই হাৱাটো বাহিৰত ওলাই যায় পানীটো ভিতৰত সোমাই থাকে তাৰপিছত আমি পানী বটলটো বন্ধ কৰি দিলোঁ তেনেকুৱাই চিষ্টেমটো সাধাৰণ ভাষাত বুজাবলৈ এই সৰু সৰু ফুটাবিলাকত এই কেমিকেলবিলাক নিজেই ভিতৰলৈ সোমাই যায় ভিতৰলৈ সোমাই গৈ ফুটাবিলাক বন্ধ কৰি দিয়ে আৰু পানী এক্সট্ৰাকৈ সোমাবলৈ জেগাটোৱে নাথাকে তাত তো সেইটো ৱাটাৰপ্ৰুফ হৈ গ'ল তো ইন ফিউচাৰ এই কংক্ৰিটৰ মাজেৰে পানী সোমাব নোৱাৰে বতাহ সোমাব নোৱাৰে তো কংক্ৰিটৰ ভিতৰত যোনডাল ৰড আছে সেই ৰডডাল দীৰ্ঘম্যাদী হয় ৰডডাল বহুত দিনলৈ ভালে থাকে আৰু ৰডডাল ভালে থকাৰ লগে লগে বিল্ডিংটো দীৰ্ঘম্যাদী হয় বিল্ডিংটো বহুত দিনলৈ থিয় হৈ থাকে আৰু লগতে বেনিফিট কিছুমান কওঁ শুনক এই কেমিকেল দিয়াৰ কাৰণেই আপোনালোকে ভৱিষ্যতে কিছুমান প্ৰব্লেম আহিব পাৰে যাক এফ্ল'ৰেচেঞ্চ বুলি কয় সেই এফ্ল'ৰেচেঞ্চ হোৱাৰ চান্স নাথাকে কেনেকৈ এফ্ল'ৰেচেঞ্চ ক'ত আহে যেতিয়া ৱাল এটা সেমেকি যায় পানী টানিছে মাটিৰ পৰা টানিব পাৰে বা ক'ৰবাত পাইপ লিকেজ হৈ পেলাই টানিব পাৰে সেই পানী বা ক'ৰবাত এনেকুৱা হ'ব পাৰে আপোনাৰ কি হৈছে ধৰক বাথৰুমৰ ৱালৰ ছাইডৰ পৰা পানী ৱালত গৈ টাইলছৰ মাজেৰে পানী জমা হৈ ৱালে টানি সেমেকিব পাৰে বহুত ধৰণৰ চাজাত কি হয়
পানী জমা হয় বৰষুণ পৰিলে, চাদাত পানী জমা হৈ পেলাই ৱালত আহে, আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে পানী জমা হ'ব পাৰে ৱালত, ৱালটো সেমেকিব পাৰে, আৰু যেতিয়া ৱাল সেমেকে তেতিয়াই ৱালৰ পৰা বগা চূণৰ নিচিনা সৰু সৰু পাউডাৰ বা ওলোৱা দেখা যায়, ভেকুৰি যোৱাৰ নিচিনা দেখা যায়। এইটো একচুৱেলি এফ্ল'ৰেচেঞ্চ বুলি জনা যায়, এইটোক এফ্ল'ৰেচেঞ্চ বুলি কয়। আৰু এইটো নহ'বলৈ আমি প্ৰথমেই আপোনাৰ যেতিয়া আমি প্লাষ্টাৰ কৰোঁ, যেতিয়া আমি ইটা গাঁঠো, তেতিয়াই আমি এই কেমিকেলবিলাক ব্যৱহাৰ কৰিব লাগে। তেতিয়া কি হয়, এই প্লাষ্টাৰটো ৱাটাৰপ্ৰুফ হৈ গ'ল, তো এই প্লাষ্টাৰে সহজে পানী পাৰ হৈ আহিব নোৱাৰে, আৰু এই ভৱিষ্যতে এইবিলাক প্ৰব্লেম হোৱাৰ পৰা মানে আমি বিৰত থাকিব পাৰোঁ, ভৱিষ্যতে এইবিলাক প্ৰব্লেম নাহে। আৰু এটা বেনিফিট মই কওঁ, আমি যেতিয়া প্লাষ্টাৰ কৰোঁ, প্লাষ্টাৰৰ যোনটো মছলা, যেতিয়া যোগালী এজনে মছলাখিনি কৰ্ণিত লৈ পেলাই ৱালত থাপকৈ মাৰি দিয়ে, আৰু তাৰে আধাখিনি মছলা তলত পৰি যায়, এনেকৈ মছলা মাৰি গৈ থাকে আৰু মছলা তলত পৰি গৈ থাকে। তো যিখিনি মছলা ৱালত থাকিল সেইখিনি সিহঁতি সমান কৰি ধুনীয়াকৈ প্লাষ্টাৰ ফিনিছটো দিলে, আৰু পিছত গৈ শেষত কি কৰিব, সেই তলৰ মছলাখিনিও আধা ঘণ্টা, 1 ঘণ্টা, 1.5 ঘণ্টাৰ পিছত উঠাই মেলি আকৌ প্লাষ্টাৰ মাৰি দিব। তো এইটো প্ৰথম কথা হ'ল, আধা ঘণ্টাৰ পিছততো সেই মছলাখিনিৰ মানে মেদে নাই, মছলাখিনিৰ মেদেও গলি গ'ল, ছেটিং টাইমে পাৰ হৈ গ'ল। তো সেইখিনি ভালকৈ নালাগে, লাগিলেও ভৱিষ্যতে প্ৰব্লেম দিব, খুলি আহিব। তো ডাঙৰ লছ, কাৰ লছ? গ্ৰাহকসকলৰ লছ। তো সেইটো কাৰণে এইটো কেমিকেল দিলে কি হয়, ৱৰ্কেবিলিটি বহুত ভাল হয়, আৰু কংক্ৰিটৰো প্লাষ্টাৰৰো ৱৰ্কেবিলিটি বহুত ভাল হয়। এই যেতিয়া যোগালীসকলে এই মছলাখিনি ৱালত মাৰি দিব, পৰি নাহে, তাতে লাগি ধৰিব, আৰু ধুনীয়া ফিনিছ এটা হ'ব, ধুনীয়া শ্বেপ ল'ব, আৰু মইশ্চাৰ কণ্ট্ৰলো হ'ব ভৱিষ্যতলৈ। এইখিনিৰ মাজেৰে আপোনাৰ পানী পাৰ হ'ব নোৱাৰে। আৰু এতিয়া মই কংক্ৰিটৰ ৱৰ্কেবিলিটিৰ ওপৰত কওঁ, ৱৰ্কেবিলিটিত আহিলোঁ যেতিয়া, কংক্ৰিটৰ মছলাটো যেতিয়া আমি ঢালাই মছলাটো যেতিয়া বনাওঁ, তো সেইটো ৱৰ্কেবল হোৱাটো বহুতেই প্ৰয়োজনীয়, কাৰণ ৱৰ্কেবল মছলা এটা তাৰ ফ্ল'এবিলিটি বহুত ভাল, ধুনীয়াকৈ ফ্ল' হয়। তো যেতিয়া আমি ভাইব্ৰেটৰ মেচিন দি আমি কি কৰোঁ, ঢালাইখিনি ফ্ল' কৰাওঁ, বহুত ধুনীয়াকৈ যাতে ভালকৈ ফ্ল' হৈ পেলাই ভালকৈ ইউনিফৰ্মলি ডিছপাৰ্চ হয়, সেইটো কাৰণে আমি ভাইব্ৰেশ্যন মেচিন ইউজ কৰোঁ। কিন্তু কিছুমান জেগাত হানি কম্বিঙৰ নিচিনা প্ৰব্লেম দেখা দিব পাৰে। কেতিয়াবা কি হয়, কলমত বা বিমত কিছুমান অংশত অলপ মছলা গৈ নাপায়, মছলা অলপ ৰখি যায়, অলপ গেপছ থাকি যায়, যাতে এইবিলাক প্ৰব্লেম নাহে ইন ফিউচাৰলৈ, হানি কম্বিং নাহে, তাৰ কাৰণে আমি এইবিলাক কেমিকেল দিব লাগে। কাৰণ ফ্ল'এবিলিটি যেতিয়া বহুত ভাল হয়, ধুনীয়াকৈ আপোনাৰ ধৰক শ্বাটাৰিঙৰ এজ, কৰ্নাৰ চবতে গৈ এই মছলাটো ধুনীয়াকৈ গৈ পায়, আৰু যেতিয়া কি হয়, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হয় গোটেই কংক্ৰিটৰ উপাদানখিনি, কম্পনেণ্টছখিনি, যেনেকৈ চিমেণ্ট, গিটি, বালি। তেতিয়া এই ৱৰ্কেবিলিটি ভাল হ'ব কংক্ৰিটৰ, এই গোটেই মছলাখিনি মানে চিমেণ্ট, গিটি, বালি গোটেইখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হ'ব, ধুনীয়াকৈ গৈ ভালকৈ গৈ এই আপোনাৰ শ্বাটাৰিঙৰ, যেনেকৈ আপোনাৰ কলমৰ শ্বাটাৰিং হ'ব পাৰে, যেনেকৈ ডিমৰ শ্বাটাৰিং হ'ব পাৰে, চাদৰো হ'ব পাৰে, তাত গৈ ধুনীয়াকৈ একদম কৰ্নাৰলৈকে, এজলৈকে ধুনীয়াকৈ ভালকৈ গৈ ডিষ্ট্ৰিবিউট হ'ব, আৰু বহুত গেপ চেপ ইমান নাথাকে 90%, 99% গেপ নাথাকে। তো গেপ চেপ নাথাকিলে কি হ'ব, আপোনাৰ এই ষ্ট্ৰাকচাৰটোৰ ফিনিছটো বহুত ভাল আহিব, বহুত মসৃণ ফিনিছো পাব, লগতে বহুত ধুনীয়া ষ্ট্ৰেংথ পাব ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হোৱাৰ কাৰণে। প্ৰত্যেকটো অংশত মছলাখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হোৱাৰ কাৰণে গোটেই ষ্ট্ৰাকচাৰটো ষ্ট্ৰেংথো বহুত ভাল হ'ব, হাই ষ্ট্ৰেংথ আপোনালোকে পাব। লগতে এইটো যোনটো কেমিকেল হয় আমাৰ, এই কেমিকেলটোৰ প্লাষ্টিচাইজিং এজেন্টছ থকাৰ কাৰণে ইয়াৰ ষ্ট্ৰেংথ এনহেঞ্চ কৰা কেপাচিটি এটা আছেই। ধৰক আপোনালোকে জেনেৰেল চিমেণ্ট ইউজ কৰি পেলাই য'ত 42, 43 গ্ৰেডৰ ষ্ট্ৰেংথ পাই আছিল, তাত আপোনালোকে এইটো কেমিকেল ইউজ কৰিলে আপুনি নিশ্চয় 7 to 10 লৈকে আপোনালোকে বেছি ষ্ট্ৰেংথো পাব। কেনেকৈ পাব? কাৰণ ইয়াত প্লাষ্টিচাইজিং এজেন্ট আছে যোনটোৱে ষ্ট্ৰেংথ এনহেঞ্চ কৰে, আৰু লগতে এই কেমিকেলবিলাকে ৱাটাৰ ৰিডিউচাৰ হিচাপেও কাম কৰে। তো জেনেৰেলি আমি ডাঙৰ কনষ্ট্ৰাকশ্যনবিলাকত, ব্ৰিজ, ডেম এইবিলাকত চাওঁ, ঠিকাদাৰসকলে, কণ্ট্ৰেক্টৰসকলে, ইঞ্জিনিয়াৰসকলে কিছুমান কেমিকেল ছাজেষ্ট কৰে, কেমিকেল মিক্স কৰিবই লাগে এনেকুৱা কনষ্ট্ৰাকশ্যনবিলাকত। এইবিলাক কেমিকেলছে কি কৰে, কংক্ৰিটত পানীৰ পৰিমাণটো কমাই দিয়ে। তো লাভ কি হয়, কংক্ৰিটত যেতিয়া আমি পানী কমকৈ ব্যৱহাৰ কৰোঁ, তেতিয়া কংক্ৰিটৰ ষ্ট্ৰেংথ বাঢ়ি যায়, আৰু সেই তেনেকৈ এইটো কেমিকেলেও ৱাটাৰ ৰিডিউচাৰ হিচাপে কাম কৰে, কংক্ৰিটৰ ষ্ট্ৰেংথ বাঢ়ি যায়। কেনেকৈ? পানী কম ব্যৱহাৰ হোৱাৰ কাৰণে। পানী হৈছে ইনভাৰ্চলি প্ৰপৰ্চনেল টু কংক্ৰিটৰ ষ্ট্ৰেংথ। পানী বেছিকৈ দিব, কংক্ৰিটৰ ষ্ট্ৰেংথ কমি আহিব, আৰু পানী কমকৈ দিলে কংক্ৰিটৰ ষ্ট্ৰেংথ বাঢ়িব। কিন্তু পানীৰো এটা জোখ আছে, 40% to 60% আমি ৱাটাৰ চিমেণ্ট ৰেচিঅ' মেইনটেইন কৰিবই লাগিব। কিন্তু পানীৰ পৰিমাণ 40% ৰাখি আমি বেটাৰ ৱৰ্কেবিলিটি আনিব পাৰোঁ এইবিলাক কেমিকেল ব্যৱহাৰ কৰি। সেইটোৱে ফ'ল' কৰা যায় ডাঙৰ কনষ্ট্ৰাকশ্যনবিলাকত, যেনেকৈ মই ক'লোঁ, ব্ৰিজৰ হ'ব পাৰে, ডেম চিমেণ্ট, ইটো কিবা কিবি হ'ব পাৰে। তো তাত পানীৰ পৰিমাণ সদায় কম ৰাখে এইবিলাক কেমিকেল ইউজ কৰি পেলাই, কংক্ৰিটৰ শক্তিও বঢ়াই দিয়ে, আৰু লগতে ইন ফিউচাৰ ডেমেজ হোৱাৰ চান্সো নাথাকে। আৰু বহুত ফ্ল'এবল মছলা পায়। পানী যদি কমকৈ ব্যৱহাৰ কৰে তেতিয়া কি হ'ব, মছলা ফ্ল'এবল নহ'ব, ৱৰ্কেবিলিটি ভাল নহ'ব।
তো ৱৰ্কেবিলিটি ভাল নহ'লে কি হ'ব ছেগ্ৰিগেট হ'ব আকৌ যদি পানী বেছিকে দি দিয়ে কি হ'ব ব্লিডিং হ'ব এতিয়া ছেগ্ৰিগেট ব্লিডিং কি ছেগ্ৰিগেট হৈছে যেতিয়া কংক্ৰিটৰ মছলাখিনি লেবাৰ এটাই আগাৰিত কৰি লৈ আহি পেলাই যেতিয়া ঢালাই কৰোঁতে ঢালি দিয়ে তেতিয়া কি হয় সেইখিনি সময়তে ছেপাৰেট হৈ যায় মছলাখিনি কি হয় চিমেণ্টৰ ভাগে চিমেণ্টটো বাৰু থাকেই কিন্তু বালিৰ ভাগে গিটিৰ ভাগে গৈ ছেপাৰেট হৈ গৈ পেলাই তলত পৰে তো এইটোৱে হৈছে ছেগ্ৰিগেট হৈ যায় মছলাখিনি তো পানী কমকে ব্যৱহাৰ কৰিলে এইটো হোৱাৰ চান্স থাকে তো কিন্তু আমি যদি কেমিকেলখিনি এড কৰোঁ এই অলপ পৰিমাণৰ কেমিকেলে কিন্তু বহুত ৱৰ্কেবল বনাই দিয়ে মছলাখিনি ফ্ল'ৱেবিলিটি বহুতে ভাল কৰি দিয়ে অলপ পৰিমাণৰ মই ভিডিঅ' দেখুৱাম আপোনালোকক আৰু ফ্ল'ৱেবিলিটি ভাল যেতিয়া হ'ব ৱৰ্কেবিলিটি ভাল যেতিয়া হ'ব তেতিয়াই মছলাখিনি একদম কৰ্নাৰ টু কৰ্নাৰ এজ টু এজ গৈ ধুনীয়াকৈ ডিষ্ট্ৰিবিউট হ'ব তো সেইটো কাৰণে এইবিলাক কেমিকেল আমি ইউজ কৰিলে ৱৰ্কেবিলিটি ভাল হ'ব আৰু আমি বহুত হাই ষ্ট্ৰেংথো গেইন কৰিম কাৰণ পানীও কম ব্যৱহাৰ হৈছে পানী আমি 40%ত ৰাখিব পাৰোঁ 42% ৰাখিব পাৰোঁ পানী আৰু 40% মানে এক বেগ চিমেণ্টত আমি 20-21 লিটাৰ 22 লিটাৰ পানী ৰাখিব পাৰোঁ কিন্তু আমাৰ 30 লিটাৰ কাৰণে আমি এপ্লাই মানে 30 লিটাৰ কাৰণে আমি 30 লিটাৰ পানী আমি এপ্লাই কৰিব পাৰোঁ এক বেগ চিমেণ্টত য'ত আমি 30 লিটাৰ নকৰি 20-21-22 লিটাৰ পানী ব্যৱহাৰ কৰি আৰু তাত অকল এই কংক্ৰিট যোনটো বনিব 200 ml এই কেমিকেলটো আৰু লগতে 20-21 লিটাৰ পানী দি পেলাই বহুতে হাই গ্ৰেডৰ কংক্ৰিট হ'ব ইয়াত কি হ'ব ৱৰ্কেবিলিটি বহুত ভাল হ'ব এই ৱৰ্কেবল কংক্ৰিটখিনি আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিবিউট হ'ব আৰু ষ্ট্ৰাকচাৰটো বহুত ভাল হ'ব য'ত আপোনাৰ ষ্ট্ৰেংথ 8ৰ পৰা 10 লৈকে বাঢ়িব য'ত 42 আহি আছিল তাত 50-52 লৈকে আপোনালোকে ষ্ট্ৰেংথ পাই যাব আৰু লং লাষ্টিং হ'ব আপোনাৰ বিল্ডিংখন বহুত দিনলৈ ভালে থাকিব আৰু ইন ফিউচাৰ আপোনাৰ এই ৰডত মামৰে নধৰে লগতে আপোনাৰ এফ্ল'ৰেচেন্স নিচিনা প্ৰব্লেম হোৱাৰ চান্স একদম নাই কমি যায় আৰু আপোনাৰ কি হ'ব ছেটিং টাইমটোতো অলপ ইফেক্ট কৰে এইবিলাকে অলপ ফাষ্ট কৰি দিয়ে আপোনাৰ ইনিচিয়েল ছেটিংটোৰ কথা কোৱা নাই মই ফাইনেল ছেটিং যোনটো 10 ঘণ্টাত হয় তো সেইটো অলপ ফাষ্ট হৈ যায় সোনকালে ছেটিং লৈ লৈ একদিনত আপোনালোকে বহুত ধুনীয়া এটা ছেটিং দেখি পাব আৰু লগতে ভৱিষ্যতে শ্ৰিংকেজ হোৱা মানে কি হয় শ্ৰিংক হয় চিমেণ্টৰ দ্বাৰা বনোৱা বস্তুবিলাক শ্ৰিংক হয় কেতিয়াবা ক্ৰেক হয় আপোনালোকে দেখি পায় বিল্ডিঙত ক্ৰেক হৈছে কেতিয়াবা অলপ কোনোবা এটা জেগা অলপ সোমাই গৈছে শ্ৰিংক হৈ গৈছে তো এইবিলাক প্ৰব্লেম ইন ফিউচাৰ অহাৰ চান্স একদম নাই গতিকে এই কেমিকেলবিলাক আমি ব্যৱহাৰ কৰিব লাগে ইয়াত খৰচা আমাৰ বহুতেই কম এক বেগ চিমেণ্টত 50 কেজি চিমেণ্টত জাষ্ট 200 ml আমি এইবিলাক দিওঁ কেমিকেল দিওঁ 200 ml কেমিকেলে বহুতেই আপোনাৰ ডিফাৰেঞ্চ আনে আৰু ফাউণ্ডেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু কথা বেলেগ ফালে গুচি গৈছিল ফাউণ্ডেশ্যনতে কিয় দিব লাগে যাতে এই ফাউণ্ডেশ্যনটোৱে মাটিৰ পৰা মইশ্চাৰটো এবজৰ্ব যাতে নকৰে সেইটো কাৰণে আমি ফাউণ্ডেশ্যনত এইটো দিব লাগে আৰু ফাউণ্ডেশ্যনটো যেতিয়া লং লাষ্টিং হ'ব তেতিয়াহে বিল্ডিংটো লং লাষ্টিং হ'ব গতিকে ফাউণ্ডেশ্যনটোহে মজবুত কৰিব লাগিব আপুনি আৰু ফাউণ্ডেশ্যনটো আপোনাৰ মজবুত হ'লে বেছি দিনলৈ যেতিয়া ভালে থাকিব গোটেই বিল্ডিংটো আপোনালোকে লং টাৰ্মলৈ উপভোগ কৰিব পাৰিব আৰু এইবিলাক কেমিকেলে আৰু এটা বস্তু হয় ক্লৰাইড পেনিট্ৰেশ্যন বুলি কয় ছালফেট এটেক বুলি কয় এইবিলাক ধৰণৰ কেমিকেল এটেকৰ পৰা বচায় বহুত ধৰণৰ বেনিফিটছ আৰু আছে হয়তো মোৰ থাকি গৈছে কাৰণ মই চাই ক'ৰবাত পঢ়ি পেলাই কোৱা নাই মই যদি ইয়াৰ এডভান্টেজ দি এটা লিষ্ট বনাই লৈ আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ হয় হয়তো আৰু এটা দুটা বেনিফিটছৰ বিষয়ে ক'ব পাৰিলোঁ হয় যিখিনি মনত আছে সেইখিনিয়ে ক'লোঁ আৰু আপোনালোকক মই এটা দুটা সৰু ফটো ভিডিঅ' দেখুৱালোঁ তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো তো আজি ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্টছৰ এই পলিকাৰ্বক্সিল ইথাৰ যোনটো এইটোৰ বিষয়ে ডিছকাছ কৰিলোঁ নেক্সট কেতিয়াবা সময় পালে আপোনালোকৰ লগত মই SBR ষ্টাইৰিন বিউটাডাইন ৰাবাৰ বেছড যোনটো ইণ্টিগ্ৰেল ৱাটাৰপ্ৰুফিং কম্পনেণ্ট হয় সেইটোৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো আৰু ইণ্টাৰেষ্টিং সেইটো তাত মই কি ডিছকাছ কৰিম যদি আপোনালোকে এই কেমিকেলটো যোনটো ক'লোঁ মই ভাইটেলিয়া নিঅ' বা চেম্বুছ 200 এইটো এপ্লাই নকৰিলে ভৱিষ্যতে যি প্ৰব্লেম পাব সেই প্ৰব্লেমখিনি কেনেকৈ ঠিক কৰিব সেইটোৰ বিষয়ে তাত মই আলোচনা কৰিম তো ধন্যবাদ আপোনালোকে এই ভিডিঅ'টো ইয়ালৈকে চোৱাৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি মই ভাল ৰেছপন্স পাওঁ আপোনালোকৰ পৰা নিশ্চয় আৰু বহুত ৱাটাৰপ্ৰুফিং জগতত বহুত প্ৰডাক্টছ আছে আৰু গোটেই প্ৰডাক্টছবিলাক মই অলপকৈ আপোনালোকক শ্বেয়াৰ কৰি যাম ডিটেইলছখিনি আপোনালোকৰ নলেজ হ'ব আৰু ময়ো এনেকৈ যদি মটিভেশ্যন পাই থাকোঁ এপ্লিকেশ্যন কেনেকৈ কৰে তাৰ ওপৰতো ভিডিঅ' বনাম আৰু আপোনালোকক শ্বেয়াৰ কৰিম ধন্যবাদ গুড ইভিনিং বাই